নিশ্চিতভাৱে আজি আমাৰ খানাপাৰা চক্ৰৰ অধীনৰ কচুতলি পথাৰ যি আমাৰ ট্ৰাইবেল বেল্টৰ অধীনৰ এখন গাঁও আছিলে এইখন গাঁৱত আজি তৃতীয় দিনৰ বাবে আমি উচ্ছেদ অভিযান কাৰ্যসূচী অব্যাহত ৰাখিছোঁ আৰু আচলতে কি হ'ল আমি ইতিমধ্যে কালি যিধৰণে কৈছিলোঁ এনেকুৱা এটা ছাৰ্ভে কৰাৰ দৰকাৰ আছে আমি সেই সূত্ৰে কালি আমি ৰাতি কিছু এক্সাৰচাইজ কৰি আজি কিছুমান তেনেকুৱা ভূমি চিনাক্ত কৰিছোঁ আৰু ভূমিত তেখেতসকলৰ যিবিলাক নথিপত্ৰ আছে সেইবিলাকক চিনাক্ত কৰি দেখা গ'ল একচুৱেলি তেওঁলোকৰ ট্ৰাইবেল বেল্টত থকাৰ যোগ্যতা নাই পৰৱৰ্তী পৰ্যায়ত একেধৰণে উচ্ছেদ অভিযান চলিব কালি আমাক এটা পৰিকল্পনাৰ দৰকাৰ আছে যিহেতু ট্ৰাইবেল বেল্ট এটা বৃহৎ এলেকাৰ ভূমি হয় গতিকে এইবিলাক অঞ্চলত যিবিলাক মানুহ আগৰ পৰা তেনেধৰণে উইদাউট এনি অথৰিটি ইয়াত উইদাউট এনি অথৰিটি বা ডকুমেণ্টছ ইয়াত বহি আছে সেইবিলাক মানুহক উচ্ছেদ কৰিবৰ কাৰণে এটা বৃহৎ পৰিকল্পনা দৰকাৰ হ'ব আমি সেই মৰ্মে আজি দিনত মাননীয় উপায়ুক্ত মহোদয়ৰ লগত বহিছিলোঁ আৰু তেখেতৰ নিৰ্দেশ পৰামৰ্শ মতেই কামখিনি চলি আছে আৰু অনাগত দিনতো একেধৰণে চলিব বুলি আমি আশাবাদী আৰু আপোনালোকৰ সহযোগ লাগিব আপোনালোকে ইয়াত কিমানমান মানুহ আপোনালোকে পাইছে যিখিনি মানুহ আচলতে আজি আমি আহিছিলোঁ মাত্ৰ আমি কচুতলি পথাৰখনি এতিয়ালৈকে চাইছোঁ আৰু তেনেকুৱা চাব গ'লে আমাৰ ৰেকৰ্ডত যিহেতু এইসকল আনঅফিচিয়েলি বহি আছে ৰেকৰ্ডত তেনেকুৱা ঠিক কিমান ধৰণে আমি একজেক্ট ফিগাৰটো আমি দিব পৰা নাই তথাপিও স্থানীয় লোকৰ লগত কথা পাতি আমি গম পাইছোঁ এখন গাঁৱতে মোটামুটি ধৰক 100 বা 150 ঘৰ তেনেকুৱা নতুন মানুহ হোৱা বুলি আমাক ইতিমধ্যে জনাইছে আৰু একেধৰণে আমি পৰিকল্পনা কৰি তেখেতসকলক আপোনালোকে বছৰ বছৰ ধৰি ছাৰ্ভে যিমান দূৰ অৱগত আপুনি হোৱা নাই ট্ৰাইবেল বেল্টৰ মাটি বুলি ক'লে আমাৰ চেপ্টাৰ 10 আৰু আণ্ডাৰত আহে আৰু যিধৰণে ইয়াত মানুহখিনি বহি আছিলে তেখেতসকলৰ তেনেকুৱা ধৰণৰ ছাৰ্ভে এটাৰ প্ৰয়োজন আগৰ পৰাই আছিলে আৰু আগতেও কৰিছিলে কিন্তু উচ্ছেদৰ কাৰণে যি ধৰণৰ নিৰ্দেশনা আমাৰ ওপৰত পৰা আহিব লাগে এইবাৰ আহিছে ধুনীয়া ধৰণে আপোনালোকৰ তাৰ বাবে কৃত দাবীদাৰ যোৱা পৰহি যিটো ঘটনা হৈছিলে সেই ঘটনাৰ পিছতে আমি যিহেতু গম পাইছিলোঁ আৰু আমাৰো অজ্ঞাত তেনেকুৱা বহুত মানুহৰ কথা বুলি আমি গম পোৱা নাছিলোঁ যিহেতু স্থানীয় ৰাইজৰ লগত আমি কথা পাতি গম পালোঁ তেনেকুৱা কিছুমান লিংকমেনৰ বা ধৰক অভিযুক্ত ব্যক্তিৰ সহযোগত তেখেতসকলে ইয়াত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল গতিকে সেইসকলক আমি চিনাক্ত কৰি উলিয়াইছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত লাহে লাহে আমি গোটেইখিনি কাম কৰিব লাগিব যিহেতু ট্ৰাইবেল বেল্টত বসতি আজিৰ কথা নহয় কিন্তু ভালে কেইবছৰৰ কথা গতিকে আমাক সময় লাগিব নটিচ নিদিয়াকৈ উচ্ছেদ কৰা বুলি কৈছে তেওঁলোকে দীৰ্ঘদিন বহাব পাৰে কোনো ধৰণৰ এদিনো সময় দিয়া নহয় নটিচৰ কথাটো যদি মই কওঁ আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ ছেকশ্যন যদি আপুনি 165 আণ্ডাৰত চাই যদি চৰকাৰী মাটিত বহি থাকে আৰু ট্ৰাইবেল বেল্টৰ মাটিত তেনেকুৱা কোনো ধৰণৰ নটিচৰ দৰকাৰ নাই যিহেতু তাত লিখা আছে eviction can be done without any notice eviction can be done forthwith আৰু ইতিমধ্যে আমাক উপায়ুক্ত মহোদয় তেনেকুৱা এটা অৰ্ডাৰ দি থোৱা আছে গতিকে সেই বেচিছতে আমি আজি এভিকশ্যনটো কৰিছোঁ আৰু নটিচ নিদিয়া বুলিও নহয় চব নটিচ মানে কি এটা জাননী ইতিমধ্যে কালি পৰহিও ইয়াতে তেনেকুৱা ধৰণৰ উচ্ছেদ অভিযান চলিছে মানুহখিনিয়ে গম পায় নটিচ মানে কি যে জাননী দিয়া এইটো জাননী ভাৰ্বেলি হ'ব পাৰে মৌখিক হ'ব পাৰে বা ৰিটেনো হ'ব পাৰে ইমানখিনি কৰাৰ পাছতো যদি তেখেতসকলে গম পোৱা নাই তেতিয়াহ'লে সেইটো মই ভাবোঁ তেখেতসকলৰ ইগনৰেঞ্চ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।